আহত হল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পত্নী যশোদাবেন। বুধবাৰে পুৱা আত্মীয়ৰ বিয়া খাই গুজৰাটলৈ উভতাৰ পথতে দুৰ্ঘটনাত পতিত হয় মোদীৰ পত্নী অহা গাড়ীখন। অৱশ্যে গুৰুতৰ নহয় মোদী পত্নীৰ আঘাত। দুৰ্ঘটনাত আহত মোদীৰ পত্নী, নিহত সহযাত্ৰী আত্মীয়, গুৰুতৰ নহয় যশোদাবেনৰ আঘাত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পত্নী যশোদাবেন আহত হল এক দুৰ্ঘটনাত। বুধবাৰে পুৱা ৰাজস্থানৰ চিত্তৰগড়ৰ কাটুণ্ডাত সংঘটিত হয় এই দুৰ্ঘটনা। ৰাজস্থানৰ বাৰণত এজন আত্মীয়ৰ বিয়া খাই উভতি অহাৰ পথতে এখন ট্ৰাকৰ সৈতে খুন্দা লাগে মোদী পত্নী অহা গাড়ীখনৰ। এই দুৰ্ঘটনাত যশোদাবেন আহত হোৱাৰ বিপৰীতে তেওঁৰ এজন আত্মীয় নিহত হয়। ততাতয়াকৈ আৰক্ষীয়ে চিত্তৰগড়ৰ সমীপৰ এখন হাস্পতাললৈ লৈ যায়। অৱশ্যে যশোদাবেনৰ আঘাত নাছিল গুৰুতৰ। ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে সংসদৰ মজিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰাৰ কিছু সময়ৰ পূৰ্বে সংঘটিত হৈছিল এই দুৰ্ঘটনা। নিউজ ডেস্ক, DO865।